বৌ গাখীৰ ঘৰলৈ আহিলোঁ। বৌৱে এফালে চাউল আগবঢ়াইছে যে আগবঢ়াই দিয়ে ইয়াতে বেগটোতে ভৰাই দিলে ভাল হ'ব। আইতা চাউল দিছে অন্য ঘৰলৈ আহিলোঁ যে ইয়াতে ভৰাই দিয়ক। এয়া অকণমান এতিয়া চাউল দিব নহয় এই বেগটো লৈ আনা ইয়াতে ভৰাই দিয়া। দেঠাই ঘৰলৈ আহিছোঁ। দেঠাই কি আপোনাৰ হাতখনো ভাগিলে নে কিবা? আচ্ছা আচ্ছা হাতটো ফুলি গৈছে দিয়া। প্লাষ্টাৰ এইফালে দেঠাইও অকণমান সাহাৰ্য আগবাঢ়ি দিছে। এতিয়া আনিছো না বৌ পাইছ বৌ এঠেলা আনিলিচোন। এই ল'ৰাটোৱে ঠেলিছিলা ভিডিঅ' দেখিব লাগিব নহয় বোকাত পৰিলে হ'ব। এনেকৈ গাঁৱৰ ভিতৰে আমি তুলি আছোঁ। দেখা পাইছে বহুত দীঘলীয়া গলি এই পানী পৰিছে খবৰ শুনা পাইছে। গাঁও ভোন বুজিছে বোলা শুনিছোঁ শিৱসাগৰ যোৰহাট ফালে। আমি তাকে মানে অকণমান ৰাইজৰ কাৰণে যিসকল বানগ্ৰস্ত হৈ আছে হাৰাশাস্তিত জীৱন ভুগি আছে নহয় তেওঁলোকৰ কাৰণে সকলোৰে পৰা চাউল অকণমান আৰু যোনে যি পায় অন্য বা অইন কিবা আমি লৈ গৈছোঁ মানে তেওঁক সহায় কৰিবৰ কাৰণে। নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু বানপানীৰ কথা আপোনাৰ সকলোৱে গম পায়, যিহেতু যোৱাকালি মই গৈছোঁৱে আৰু বৰ্তমান আহি পাইছোঁ। সেই ভিডিঅ'সমূহতো দিয়াই নাই, সেইটো আজি এই ভিডিঅ'ৰ পিছত দিয়াৰ কথা ভাবিছোঁ। আৰু আজি আকৌ আহিছোঁ আমাৰ যি মাকুম ধুলিজান গাঁও হৈ আমি গাঁওখনৰ হৈ আমি তুলিছোঁ। বৰ্তমান ঘৰে ঘৰে আহিছোঁ যিহেতু আজি 3 দিন হ'ল। যোৱাকালি আমাৰ ককাই দেউতাই তুলিলে চাউল দালি যোনে যি পাই দিছে আৰু আজি আকৌ আমি লগত আহি এনেদৰে ঘূৰি দিছোঁ। যিমান যি পাওঁ আজি তুলিব চেষ্টা কৰিম গধূলিলৈকে, আকৌ নেক্সট ডে কৰিম। আমি কেইদিনমান পিছত যোৱাৰ কথা যিহেতু ভাবিছোঁ। এতিয়া বৌজনী ঘৰলৈ আহিছোঁ, বৌৱে এতিয়া চাউল কি দিয়ে দিব। তো এনেদৰে আমি আজিও আমাৰ গাঁওখনৰ এনেদৰে যোনে যি দিছে তাকে ল'ব চেষ্টা কৰিছোঁ। আৰু এটা কথা ক'ম বুলি ভাবিছোঁ গাইজ, যিহেতু যোৱাকালি মই নিজে সেই স্থানলৈ গৈ আহিছোঁ। বহুতে মোক ভিডিঅ' কমেণ্ট কৰি আছে যে ভিতৰুৱা অঞ্চলবোৰ পোৱাগৈ নাই। আমি ভিতৰুৱা অঞ্চলবোৰ যাব চেষ্টা কৰিছোঁ। যোৱাকালি 2খনমান ঠাইলৈ যোৱা হ'ল আৰু প্ৰথমৰখিনি বহুতে দিয়া আছে আৰু যিমান পাৰে বাকী যিসকলে সাহাৰ্য আগবঢ়াম বুলি ভাবিছে তেওঁলোকো যাতে ভিতৰলৈ যায় তাৰ কামনা কৰিছোঁ। আৰু কিছুমান গাঁৱৰ নাম মই ভিডিঅ' কমেণ্টত পিন কৰি ৰাখিছোঁ। বহুত ভিতৰুৱা গাঁৱত যিবোৰ এতিয়ালৈকে পোৱাগৈ নাই ভালদৰে, কিছুমান যাব চেষ্টা কৰিছে কিন্তু বৰ ভালদৰে পোৱাগৈ নাই। গতিকে সেই স্থানবোৰলৈ যাব লাগে। আৰু এটা কথা, মানুহৰ বাবেতো নিয়া হৈছে খাদ্য বস্তু অন্যান্য নিত্যব্য বস্তুবোৰ, কিন্তু জীৱ জন্তুৰ কাৰণেও ঘাঁহ কিবাকিবি এইবোৰ বৰ ভালদৰে নাই, গতিকে নাই বুলিব পাৰি। গতিকে সেই ঘাঁহো কিবা যোগান ধৰিলে বেছি ভাল হ'ব বুলি মই ভাবোঁ। গতিকে এয়া আজি গাঁৱত এনেদৰে আমাৰ ধুলিজান গাঁৱত বস্তু এনেদৰে কালেক্ট কৰিব আহিছোঁ। বৌ গাখীৰ ঘৰলৈ আহিলোঁ, বৌৱে এফালে চাউল আগবঢ়াইছে যে আগবঢ়াই দিয়ে ইয়াতে বেগটোতে ভৰাই দিলে ভাল হ'ব। আমি কেইদিনমান পিছত যোৱা কথা ভাবিছোঁ বৌ, মানে এইকেইদিনতো বহুতে গৈয়ে আছে, বহুত গাড়ী জামো হৈছে। কালি মই যিহেতু গৈ এতিয়া পাইছোঁহে ক'ব গ'লে, তো সেইটো কাৰণে আজি আমি এনেদৰে কালেক্ট কৰি পিনে আমি 5-6 তাৰিখ মানে যোৱা কথা ভাবিছোঁ। কাৰণ এইখিনি চবেই গৈ আছে যিহেতু কমিব সেই সময়খিনিত। এফালে আইতা চাউল দিছে অন্য ঘৰলৈ আহিলোঁ যে ইয়াতে ভৰাই দিয়ক। এবাৰ অন্য এজন ককাইদেউ ঘৰলৈ আহিছোঁ। এয়া দেখুৱাইছোঁ আপোনালোকক, যিহেতু গাঁৱে এনেদৰে আমি আহি কালেক্ট কৰিছোঁ বস্তুসমূহ আৰু এয়া দেখাব বিচাৰিছোঁ। ককাইদেউজনৰ ঘৰলৈ আহিছোঁ, যোনে যি পায় যিহেতু দিব, গতিকে এয়া অকণমান দেখাব চেষ্টা কৰিছোঁ পৰিৱেশ। এয়া অকণমান এতিয়া চাউল দিব নহয় এই বেগটো লৈ আনা ইয়াতে ভৰাই দিয়া। এয়া নামটো তোমাৰ কৈ দিয়া এবাৰ, কি নাম তোমাৰ নামটো? অম্বিতা। নিৰ্বাণ মৰাণ। কি দিছে? কাপোৰ দিছে, আঁঠুৱা এটা, আঁঠুৱা এখন, কাপোৰ, মেখেলা চাদৰ দিছে। তো এয়াও ভৰাই লৈছোঁ আমি। এনেদৰে গাঁৱত ঘৰে ঘৰে কালেকশ্যন কৰি আছোঁ। চাউল এনেকৈ দি আছে সকলোৱে, আমি উঠাই গৈ আছোঁ। আৰু এখন স্কুটিত আছে, ইয়াত এক বস্তা হ'লেই আৰু এয়া এনেকৈ উঠাই গৈ আছোঁ। এফালে দেঠাই ঘৰলৈ আহিছোঁ। দেঠাই কি আপোনাৰ হাতখনো ভাগিলে নে কিবা? আচ্ছা আচ্ছা হাতটো ফুলি গৈছে দিয়া। প্লাষ্টাৰ এফালে দেঠাইও অকণমান সাহাৰ্য আগবাঢ়ি দিছে। আন কঠীয়া আনিছো না বৌ পাইছ বৌ এঠেলা আনিলিচোন। এই ল'ৰাটোৱে ঠেলিছিলা ভিডিঅ' দেখিব লাগিব নহয় বোকাত পৰিলে হ'ব।
এনেকৈ গাঁৱৰ ভিতৰে আমি তুলি আছোঁ। দেখা পাইছে বহুত দীঘলীয়া গলি আমাৰ গাঁৱত। তো এয়া আমি বহুত কেইঘৰ ঘূৰিলোঁ, ৰাতিপুৱাৰ পৰা ঘূৰি এতিয়া গধূলি হ'লগৈ। এইফালে ঘৰলৈ আহিছোঁ। সেয়া ৰাস্তাটো দেখাবলৈ কৈছে গৃহস্থই বৰ দীঘলীয়া পদূলি আজিকালি প্ৰায় নোহোৱাই হৈছে বুলি ক'ব লাগিব। দিগদাৰ হৈছে। এই প্ৰথমে তাৰ পৰা আহোগৈ। তাৰপিছত আহি আছোঁ ইয়ালৈ। আৰু অকণমান আগলৈ যাব লাগিব। আৰু কেইটা ঘৰ আছে এফালে? এটাই ঘৰ আছে আৰু। আহি আছোঁ গাঁওখনত এনেকৈ ঘূৰি এতিয়া গধূলি হৈ গ'ল, প্ৰায় এফালে বেলি পৰোপৰীয়া অৱস্থা হ'ল। এইটো বৰ দীঘলীয়া পদূলি। এফালে মানে কি ক'ম, এটা ঘৰ পাৰ হৈছোঁ আৰু এটা ঘৰ এফালে শেষ মানে আৰু বহুতখিনি ঘৰ সোমাব আছে। বহুত ভিতৰত সোমাই আহিছোঁ। গাঁৱৰ ভিতৰত আমাৰ গাঁওখনৰ ভিতৰত এনে ঘৰ আহি যোনে যি পাৰিছে দিব চেষ্টা কৰিছে, গতিকে সোমাই আহিছোঁ। এফালে আন এজন ককাইদেউ ঘৰলৈ আহিছোঁ। এয়া দেখা পাইছে। তো যোনে যি পাইছে সকলোৰ পৰা আমি লৈ গৈছোঁ, দিব চেষ্টা কৰিছে। আইতা ভালনে খবৰ? ভালে। পাত ছিঙিছে নেকি আজি? নিলেই। এই পানী পৰিছে, খবৰ শুনা পাইছে? গাং ভুন বুজিছে বোলা শুনিছোঁ শিৱসাগৰ যোৰহাট ফালে। আমি তাকে মানে অকণমান ৰাইজৰ কাৰণে, যিসকল বানগ্ৰস্ত হৈ আছে, হাৰাশাস্তিত জীৱন ভুগি আছে নহয়, তেওঁলোকৰ কাৰণে সকলোৰে পৰা চাউল অকণমান আৰু যোনে যি পাৰে না বা অইন কিবা আমি লৈ গৈছোঁ মানে তেওঁক সহায় কৰিবৰ কাৰণে। এবাৰ গাইছ আন এঘৰলৈ আহিছোঁ। এয়া গাঁৱৰ ভিতৰে যিহেতু আহি আছোঁ, আমাৰ গাঁওখন অকণমান এনেদৰে দেখুৱাইছোঁ আপোনালোকক। যিহেতু বৰ্তমান পথাৰ ৰোৱাত ব্যস্ত, প্ৰায় সংখ্যকৰ ৰুই শেষ হ'ল, কিন্তু যিবিলাকৰ দ ঠাই সেইবিলাক এতিয়াও ৰুই আছে। তেওঁলোকেও ৰুই আছে বুলি শুনিছোঁ। কঠীয়া নিয়া দেখিছোঁ, এয়া থালা এতিয়া কঠীয়া নি আহিছে। তো এয়া আন ঘৰলৈ আহিছোঁ, তেওঁলোকেও যি পায় সহায় কৰিব। এয়া ৰাইজ আজিৰ দিনটো আমি যিখিনি বস্তু কালেক্ট কৰিলোঁ, বস্তু মানে কি বিশেষকৈ চাউল, কিছুমানে কাপোৰ কানি দিছে, নিদিয়া নহয় কাপোৰ কানিও দিছে। আৰু চাউল প্ৰায় আমি পালোঁ 1 কুইণ্টেল 20 কেজিমান হ'ব চাগে। এয়া চাউল এইটো বছৰ চাউল, এয়াও চাউল, ইয়াতো চাউল অকণমান সোমাই আছে। তো চাউল প্ৰায় 1 কুইণ্টেল 20 কেজিমান পাইছোঁ। আৰু বহুত কেইঘৰ সোমাব বাকী আছে, গতিকে সেইখিনি অহা কাইলৈ সোমাম বুলি ভাবিছোঁ। আৰু এইফালে পানীৰ কেঁচু আছে, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এইফালে পানী বটলো আছে, বহুতে পানী বটলো দিছে। অকল ইয়াতে নহয়, পানী বটল আৰু এঠাইত আছে আমাৰ। এইফালে চাউল এনেকৈ গোটাই লোৱা হৈছে, আনি ইয়াত জমা কৰিছোঁ। আৰু আজি যিখিনি মাননি পাইছোঁ সেইখিনিও হিচাপ কৰি আপোনালোকক জনাই আছোঁ। এই যিখিনি মাননি পাইছোঁ আজি হিচাপ কৰিম এতিয়া, কিমান আজিৰ দিনটো উঠিছে আৰু হিচাপ কৰি আপোনালোকক জনাই আছোঁ। আজি আমাৰ টোটেল হিচাপ হৈছে এতিয়ালৈকে আজিৰ দিনটোত হৈছে ৬,৪৯০ টকা। আৰু প্ৰথম দিনা আমি পাইছিলোঁ ৫,২৮০ টকা, তাৰপিছত পালোঁ ৩,৬৮০ টকা, আৰু আজি ৬,৪৯০ টকা। সৰ্বমুঠ বৰ্তমানলৈকে হৈছে আমাৰ ১৫,৪৫০ টকা হৈছে। আৰু ভালেমান কেইঘৰ সোমাবলৈ বাকী আছে, গতিকে সেই কেইঘৰ অহা কাইলৈ সোমাম বুলি ভাবিছোঁ। আৰু তেনেদৰে যি চাউল পায় যি পাওঁ আমি ল'ম, গতিকে সেইখিনি বানগ্ৰস্ত লোকক আমি আগবঢ়াবলৈ চেষ্টা কৰিম।